হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনৰুল জিকে মাষ্টাৰ ইউটিউব চেনেল। আজি আপোনালোকক দেখাম এডিআৰই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কিছু প্ৰয়োজনীয় সম্ভাৱ্য প্ৰশ্ন, আৰু ইয়াৰ ভিতৰত আনিছোঁ আমি যিবিলাক আন্তৰ্জাতিক সংগঠন আছে আৰু তাৰ হেডকোৱাৰ্টাৰবিলাকৰ কথা মই আনিছোঁ। ইউনেস্কোৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? ফ্ৰান্সৰ পেৰিছত। কিমান চনত গঠন হৈছিল ইয়াক? 4 নৱেম্বৰ 1945। নাছাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? ৱাশ্বিংটন, আৰু ইয়াক কিমান চনত গঠন কৰা হৈছিল? 1958 চনত। চাৰ্ক, চাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কৰ্প'ৰেশ্যন, ইয়াৰ সম্পূৰ্ণ নামটো হৈছে, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে কাঠমাণ্ডু, নেপাল, আৰু ইয়াক গঠন কৰা হৈছিল 8 ডিচেম্বৰ 1985 চনত। ৱৰ্ল্ড বেংক, বিশ্ব বেংক, ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে ৱাশ্বিংটন, আমেৰিকান ৱাশ্বিংটন ডিচিত এইটো আছে। IMF, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ইয়াক গঠন কৰা হৈছিল 1944 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে জেনেভাৰ, ছুইজাৰলেণ্ডত। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ইয়াক স্থাপন কৰা হৈছিল 7 এপ্ৰিল 1948 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে টেড্ৰছ আদানন। ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি, ইয়াক গঠন কৰা হৈছিল 29 জুলাই 1957 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে ভিয়েনা। ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন, ৰাষ্ট্ৰসংঘ বুলি কওঁ আমি, ইয়াক গঠন কৰা হৈছিল 24 অক্টোবৰ 1945। সেইকাৰণে 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে নিউয়ৰ্ক, USA। এছিয়ান ডেভেলপমেণ্ট বেংক, আৰু ইয়াক স্থাপন কৰা হৈছিল 19 ডিচেম্বৰ 1966, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে মানিলা, ফিলিপাইনছ। ইউনিচেফ, ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে নিউয়ৰ্ক, USA। বিশ্ব বেংক, ৱৰ্ল্ড বেংক, ইয়াক গঠন কৰা হৈছিল 1944 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে ৱাশ্বিংটন ডিচিত। ইউৰোপীয়ান ইউনিয়ন, ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে ব্ৰুছেলছ, বেলজিয়াম। ইণ্টাৰনেশ্যনেল লেবৰ অৰ্গেনাইজেশ্যন, ইয়াক গঠন কৰা হৈছিল 1919 চনত, জেনেভাৰ, ছুইজাৰলেণ্ডত। আমনেষ্টি ইণ্টাৰনেশ্যনেল, 1961 চনত ইয়াক গঠন কৰা হৈছিল, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে লণ্ডনৰ, ইউনাইটেড কিংডমত ইয়াৰ হেডকোৱাৰ্টাৰ। ইণ্টাৰপল, ইয়াক স্থাপন কৰা হৈছিল 1923 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে লায়ন্স, ফ্ৰান্স। ICC, ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে ডুবাই, ইউনাইটেড আৰব এমিৰেটছ। এছিয়ান, ইয়াৰ ফুল ফৰ্মটো হৈছে, সম্পূৰ্ণ নামটো হৈছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে জাকাৰ্টা, ইণ্ডোনেছিয়া। ইছৰ', ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে বেংগালুৰু, আৰু ইয়াক স্থাপন কৰা হৈছিল 1969 চনত। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে মুম্বাই, আৰু ইয়াক স্থাপন কৰা হৈছিল 1935 চনত। DRDO, এইটো ডিফেন্সৰ হয়, এইটো স্থাপন কৰা হৈছিল 1958 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে নিউ দিল্লী। নীতি আয়োগ, ইয়াতে স্থাপন কৰা হৈছিল 2015 চনত, আৰু ইয়াৰ চেয়াৰমেন হিচাপে থাকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে নিউ দিল্লী। নাবাৰ্ড, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ ৰুৰেল ডেভেলপমেণ্ট, ইয়াক স্থাপন কৰা হৈছিল 1982 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে মুম্বাই। আজিৰ ভিডিঅ' এইখিনিলৈ আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু আমাৰ আনৱাৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি এনেকুৱা ধৰণৰ জিকে ভিডিঅ' আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে লৈ আহিয়েই থাকিম। তো আজিলৈকে এইখিনি আছিল। ধন্যবাদ। জয় আই অসম।